গোৱালপাৰ লক্ষীপুৰৰ খলিচাভিটা মুছলিম পাৰাৰ জলজীৱন আঁচনিৰ পাইপ ফুটি পানী নিৰ্গত হোৱাৰ পাছতে খোৱাপানীৰ পৰা বঞ্চিত অঞ্চলটোৰ লোকসকল 169 লাখ টকা আবণ্টনেৰে 3 শতাধিক পৰিয়ালৰ মাজত পানী যোগান ধৰাৰ বাবে আঁচনি ৰূপায়ণ কৰাৰ বাবে লাভ কৰিছিল যদিও পানী যোগানৰ দুদিন পিছতে এইদৰে পাইপ ফুটি অহৰহ নিৰ্গত হৈছে পানী বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে হেগ্ৰে পানী যোগান আঁচনিখনত দেখা দিয়া সমস্যাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় লোকে আমাৰ পাইপলাইন যিবিলাক আছে সেই পাইপলাইনত পাইপবিলাক ফাটি আছে সেই পাইপেদি পানী ওলাই যায় আছে কিন্তু আমি পানীটো দিবই লাগিব পানী দি আছো আমি ইফালে পানী কিন্তু আকৌ ওলাই যায় আছে কিন্তু আমি এইটো আমাৰ বিভাগীয় মানুহক আমি জনাইছো যদি এতিয়া কোনো গুৰুত্ব দিয়া নাই মানে ভাল কৰিব বুলি কৈ আছে কিন্তু নাহে কিমান দিন ধৰি এনেকৈ মোটামুটি